মোক বুজি পোৱা মানুহ এখন ঘৰত কোনোৱেই নাই কামটো দিয়াৰ সময়ত এবাৰ যদি তই মোক কলিহেঁতেন তেতিয়া হয়তো মোৰ কথাটো শুনি ইমান দুখ নালাগিলহেঁতেন দাদা কিন্তু আজি মই বেলেগৰ মুখেৰে গম পাবলগীয়া হ'ল মই কথাখিনি ইমান টানকৈ ক'ব নালাগিছিল সৰুৰে পৰা দেউতাই যেতিয়াই মোক গালি পাৰিছিল মোৰ হৈ তয়ে মাত মাতিছিলি আৰু আজি মই তোৰ ওপৰতে মাত মাতি দিলোঁ মই কৰা ভুলৰ কাৰণে দেউতাই যেতিয়াই মোক শাস্তি দিছিল মোৰ হৈ মাৰ খাইছিলি তই আৰু আজি মই তোৰ ওপৰতেই মোৰ ভাল পোৱাৰ ক্ষেত্ৰত তই মোক যিমানখিনি সহায় কৰিছিলি সেইখিনি সহায় নোপোৱা হ'লে চাগে মই হিয়াক নাপালোহেঁতেন কেতিয়াও আৰু আজি মই তোকে কথা শুনালো পাৰ যদি মোক ক্ষমা কৰি দিবি দাদা মানে উচিত সময়তে এণ্ট্ৰি মাৰিছোঁ মই তই সোনকালে কিবা এটা কৰ ভাইটি নহ'লে মোৰ হাতত এতিয়া একো ৰাস্তাই বাকী ৰখা নাই বিপদৰ সময়ত এই আয়ুষে কোনো মানুহকে সহায় নকৰাকৈ নাথাকে কিন্তু এই আয়ুষৰ লগতে যদি সেই মানুহজনে কিবা গাদ্দাৰি কৰে তেনেহ'লে কিন্তু পৰিণাম বহুত ভয়ংকৰ হয় বা কথাষাৰ মনত ৰাখিবি এতিয়া তই মোক সহায় কৰিবিনে নাই সেইটো ক তাৰ উত্তৰ তোৰ ওচৰতে আছে প্ৰপাৰ্টিৰ ভাগ দিয়াত মোৰ কোনো আপত্তি নাই কিন্তু তৃষ্ণাৰ আশা নকৰিবি তই কিয় পাগল হৈছ নেকি তই জাননে তই কি বিচাৰিছ কাৰোবাক ভাল পোৱাটো একো অপৰাধ নহয় কিন্তু তই যিটো কৈছ সেইটো অসম্ভৱ আৰু তাইটো কিয় একচেপ্ট কৰিব কচোন তই যদি বুজাও তাই কিয় নুবুজিব তাই দেখোন তোৰ চব কথাই শুনে তই দেখোন এদিন মোক কৈছিল পাহৰিলি এতিয়া মোৰ দ্বাৰা সেইবোৰ নহ'ব দেই ঠিক আছে তেনেহ'লে বাকীখিনি তই এতিয়া নিজে হেণ্ডেল কৰ বাই ঠিক আছে কিন্তু প্ল্যান কি কৰিবি
ইউ মোৰ কথাটো ৰেছপণ্ড কৰাৰ কাৰণে আচলতে কথাটো বুজাত মোৰ অকণমান দেৰি হ'ল সেইকাৰণে চৰি তোমাকো টানকৈ ক'লোঁ বেয়া নাপাবা বেয়া পোৱা হ'লেচোন মই তোমাক বুজাবলৈকে নাহিলোঁ হয় মই তোমাৰ পৰিস্থিতিটো বুজি পাইছোঁ কিন্তু তুমি গোটেইখিনি কথা বুজি পাই দাদাক যে চৰি বুলি ক'লা তাৰ বাবে মোৰ মনটো বৰ ভাল লাগিছে চোৱা অবিনাশ আগৰ কথা বেলেগ আছিল কিন্তু এতিয়া তুমি যিকোনো এটা কাম কৰোঁতে মোৰ কথা চিন্তা কৰিব লাগিব নহ'লেতো জানাই মানুহে সদায় বোৱাৰীজনীকে দোষ দিয়ে আগতে বৌ থাকোঁতে এইখন ঘৰ যেনেকৈ মিলা প্ৰীতিৰে আছিলে মই বিচাৰোঁ বৌ নথকাটো এইখন ঘৰ তেনেকৈ মিলা প্ৰীতিৰে থাকক মানুহে যাতে আঙুলি টোৱাব নোৱাৰে সেইটো কথালৈ অলপ গুৰুত্ব দিবা প্লিজ মই নিবিচাৰোঁ যে মানুহে কওক সৰু বোৱাৰীজনী আহি ঘৰখন একেবাৰে ঠান-বান কৰি দিলে তুমি চিন্তা নকৰিবা আজিৰ পৰা তুমি মোৰ তল কৰি কথা ক'বলগীয়া একো পৰিস্থিতিয়ে নহয় এইখন ঘৰত কথা দিলোঁ থেংক ইউ কামটো ৰখাই দিব নালাগে যেনেকৈ চলি আছে তেনেকৈয়ে চলি থাকিবলৈ দিয়ক ঠিক আছে ছাৰ পইচা পাতিৰ কিবা প্ৰয়োজন হ'ব নেকি নাই ছাৰ হ'লে জনাম ছাৰ ঠিক আছে হ'ব আৰু বেলেগ কিবা অসুবিধা নাই ছাৰ আচ্ছা ৰ'বচোন আপোনাৰ লগত বেজবৰুৱা পৰিয়ালে কিবা কথা বতৰা পাতিছে নেকি নাই ছাৰ এই মজুমদাৰ ছাৰ কেতিয়া আহিব নাই এতিয়ালৈকে তেখেতৰ একো খবৰ পোৱা নাই খবৰ পালে আমি আপোনালোকক জনাম দিয়ক ঠিক আছে সদ্যহতে কামটো আপোনালোকে নতুনকৈ আকৌ ষ্টাৰ্ট কৰক আহক ঠিক আছে বলক ভিন্দু ভিন্দু নমস্কাৰ ভালে আছেনে ভিন্দু তই ইয়াত কি কৰিছ আপোনাৰ লগত দুটামান কথা আছিল পাতিবলৈ তোমাৰ মা মানে মোৰো মা নহয় জানো মই ভবাই নাছিলোঁ তুমি আহিবা বুলি তুমি মোক মাত নিদিয়াকৈ আহিলে বুলিয়েই মই নাহিম নে মই অহাৰ সময় দেউতাক কৈ নাহিলোঁ নহয় মাক কৈ আহিছিলোঁ বাৰু চিন্তা কৰিব নালাগে মই দুয়োকে বুজাই থৈ আহিছোঁ মোৰ মনত যেনেকৈ মোৰ মা দেউতাৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা আছে তেনেকৈ তোমাৰ মনতো আছে কথাটো বুজি পাইছে তেওঁলোকে আৰু পৃথিৱীত মালৈ থকা মৰমৰ সমান আবেগ জানো আন কিবা আছে তুমি মোক যিমান বুজি পোৱা
আজিলৈকে আৰু ইয়াত কোনেও বুজি পোৱা নাই। জীৱনটো এতিয়াও বহুত বাকী আছে। সুখে দুখে প্ৰতি মুহূৰ্ততে মই তোমাৰ লগত এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিছোঁ। সময়বোৰ এনেকৈ পাৰ হৈ যাবলৈ দিয়াচোন। কেতিয়াবা দুখ, কেতিয়াবা সুখ, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন। খালি আমাৰ দুয়োৰে মাজত বুজা পৰাবোৰ থাকিলেই হ'ল। বিশ্বাসবোৰ ভাঙি যাবলৈ নিদিবা। কেতিয়াও নিদিওঁ। आपके द्वारा डायल किया गया नंबर बहुत से बाहर है, कृपया कुछ देर बाद डायल करें। आपके द्वारा डायल किया गया नंबर बहुत से बाहर है, कृपया कुछ देर बाद डायल करें। কিবা খবৰ পালা নেকি? নাই, মই গোটেই খবৰ কৰিলোঁ, কিন্তু সৰুদা ক'তো নাই। কি হৈ আছে মই একো ধৰিব পৰা নাই। তুমি নহ'লে কাম এটা কৰিবা নেকি? কি কাম? হিয়া বাহঁতৰ ঘৰলৈ যাবা? নাই নাই, সিহঁতৰ ঘৰলৈ যাব নোৱাৰি দেই। তুমি জানাই নহয় সেই মানুহজন কিমান খঙাল। দেউতাৰ খবৰ কিবা পাইছে নেকি জানিবলৈহে যাবা। একো নহয়, যোৱাচোন। তাতকৈ তুমি কাম এটাকে নকৰা কিয়? তুমি হিয়ালৈ নহ'লে ফোন এটাকে কৰাচোন। হেল্ল', হিয়া বা? দেউতা, বহ। গাটো অকণমান ভাল পাইছেনে? বেমাৰটো কেতিয়াবাই ভাল পালোঁ। তহঁতেহে মোক ইয়াৰ পৰা ওলাই যাবলৈ নিদিয়। আপোনাৰ ৰেষ্ট লোৱাটো দৰকাৰ। সেইকাৰণে মাহঁতে আপোনাক ওলাই যাবলৈ নিদিয়ে। দুদিনমান এনেকৈ ৰেষ্ট লওকচোন, তাৰপিছত আপোনাৰ যি ইচ্ছা তাকে কৰিব। মোৰ বেমাৰ আন একো নহয়। তোৰ আৰু ককাইলৈ থকা চিন্তাখিনিয়ে মোৰ আটাইতকৈ ডাঙৰ বেমাৰ। যেতিয়ালৈকে তহঁত দুয়োটা মিলি এক হৈ থাক, তেতিয়ালৈকে মই নিশ্চিন্ত মনেৰে থাকিব পাৰোঁ। আমি আপোনাক নিৰাশ নকৰোঁ কেতিয়াও দেউতা। মানুহৰ জীৱনত ভুল হয়, আৰু সেই ভুলৰ প্ৰায়শ্চিত্তও থাকে, আৰু ক্ষমাও থাকে। তই তোৰ ভুলৰ বাবে ক্ষমা বিচাৰিছ যেতিয়া, মই তোক ক্ষমা কৰি দিছোঁ। কিন্তু কিছুমান কথা মই মানি ল'ম বুলি তই ভাবি নলবি। নিজেই কষ্ট পাবি। নতুন কামটো কেনে চলিছে? ঠিকেই চলিছে দেউতা। তহঁতৰ ভিডিঅ'লৈ মই আজি ফোন কৰিছোঁ। তোৰ কথা কৈছে তেওঁ। নিজৰ চিনাকি নিজেই গঢ়িবলৈ চেষ্টা কৰিবি, যাতে কালিলৈ মই বাহিৰলৈ ওলাই গ'লে মানুহে মোক অবিনাশ বেজবৰুৱা আৰু বিনোদ বেজবৰুৱাৰ দেউতাক বুলি চিনি পায়, শংকৰ বেজবৰুৱা বুলি নহয়। এজন দেউতাকৰ কাৰণে ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা আন একোৱেই হ'ব নোৱাৰে।
তোমাৰ সংস্কাৰখিনি দেখি সঁচাই বৰ ভাল লাগে। মোক এইবোৰ পাহি বৈহে শিকাইছে। বৌয়ে কথাবোৰ বুজাই নোযোৱা হ'লে মই এয়া একোৱে কৰিব নোৱাৰিলোহেঁতেন। তাইকতো মই ভালদৰে জানো, আনক সহায় কৰিব পালে একোৱেই নালাগে। কিন্তু মোৰ এইখিনি দেখি ইমান ভাল লাগিছে যে পাহিয়ে শিকাই দিয়া নিয়মবোৰ তুমি ইমান ধুনীয়াকৈ পালন কৰিছা, মনতো কোনো বেয়া ভাৱ নৰখাকে। কিয় বেয়া পাম? মোৰতো সৰুৰে পৰাই সপোন আছিল এনেকুৱা এখন ঘৰৰ বোৱাৰী হ'ম, নীতি নিয়মবোৰ পালন কৰিম। মই পাৰিছোনে মা? পাৰিছাইচোন, কিন্তু মই তোমাক আজি বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। কি কথা? কালি তুমি শুনক কিবা কৈছিলা নেকি? মানে সি কালি বাবাক কিবা টানকৈ কৈছিল নেকি? সেইটো কথা। আচলতে মা, নতুন কামটোৰ কথাটোতো আপুনি জানেই। কামটো দাদাই তেওঁ গম নোপোৱাকৈয়ে কৰাই দিছে বুলি তেওঁ গম পায়ে তেওঁৰ প্ৰথমে অলপমান খং উঠিছিলে। সেইবাবে দাদাক তেওঁ কিবা এটা বেয়াকৈ ক'লে। পাছত কিন্তু মা মই বুজাই দিওঁতে তেওঁ দাদাক গৈ চৰি বুলি ক'লে। সেই কথাটোৰ কাৰণে মই তোমাক ধন্যবাদ দিব খুজিছিলোঁ। ককায়েক ভায়েকৰ মাজত এনেকুৱা কেতিয়াবা খুটখাট লাগিয়ে থাকে, কিন্তু তেওঁলোকৰ মাজৰ কাজিয়াবোৰত যেতিয়া বোৱাৰীজনীয়ে গৈ ভাঙি দিয়ে, তেতিয়া সম্পৰ্কবোৰ আৰু বেছি মধুৰ হৈ পৰে। আজি শুন অফিচলৈ গ'লে হ'বলা? গ'ল মা, ব্লক অফিচলৈ গৈছে। ঠিক আছে, তুমি যোৱা। ইমান ধুনীয়া বোৱাৰী পাইছোঁ, আৰুনো মোক কি লাগে জীৱনত? সিহঁত আটাইকেইটাই মিলি ঘৰখন ভালে ৰাখিলে হ'ল। আৰু আপুনি কামটো হঠাতে নকৰাৰ ডিচিশ্যন কিয় ল'লে? নহয় ছাৰ, মানে মই কাৰোবাৰ অনুগ্ৰহত কাম এটা কৰিব নোখোজোঁ। কি হৈছে তৃষ্ণা, কোৱাচোন? কি হৈছে খুৰাৰ? খুৰাৰ বোলে এক্সিডেণ্ট হৈছে। মই যাব লাগিব অবিনাশ।